এটা কথা কি জানেনে, আমাৰ বয়স যিমানেই বাঢ়ি গৈ থাকে, জীৱনটো যিমানেই আগুৱাই গৈ থাকে, আমি জীৱনৰ প্ৰকৃত অৰ্থ কি বুজি গৈ থাকোঁ। ধৰক, সৰু কালৰ কিবা এটা সপোন পূৰণ হ'বলৈ যি আশা থাকে আৰু তাক পূৰণ কৰিবলৈ আমি যিমান অভিজ্ঞতা লাভ কৰোঁ জীৱনত, সেইখিনিৰ পৰাও আমাৰ জীৱনটো আগুৱাই গৈ থকাত শিক্ষা দিয়ে। আমি জীৱনত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ সংস্পৰ্শত আহোঁ আৰু বিভিন্ন ব্যক্তিৰ বিভিন্ন অভিজ্ঞতাৰ পৰা আমি বহু কথাই শিকি গৈ থাকোঁ আৰু এই অভিজ্ঞতাখিনিয়ে আমাৰ জীৱনটো আগুৱাই গৈ থকাত সহায় কৰে। সদ্যহতে জীৱনত আমি যেতিয়া ঠেকা খাওঁ, তেতিয়া আমি জীৱনৰ প্ৰকৃত অভিজ্ঞতা লাভ কৰোঁ আৰু প্ৰকৃত অৰ্থ কি তাক বুজি পোৱাত বহুখিনি সহায় হয়। জীৱনৰ আটাইতকৈ কঠিন সময় যেতিয়া আমি পাৰ কৰি আগুৱাই গৈ থাকোঁ, সেইখিনি আমাৰ জীৱনত স্মৃতি হৈ ৰৈ থাকে। চাইলেণ্ট হৈ থাকিলে আমাৰ জীৱনৰ প্ৰকৃত শুদ্ধ উত্তৰটো আমি বিচাৰি পাওঁ। গতিকে আমাৰ জীৱনৰ যি অভিজ্ঞতা আমি লাভ কৰোঁ, সেইখিনিৰ পৰাই আমাৰ জীৱনটো আগুৱাই যোৱাত বহুখিনি সহায় কৰে। জীৱনৰ প্ৰকৃত অৰ্থ আমি এই অভিজ্ঞতাবোৰৰ পৰাই বিচাৰি পাওঁ।